চাওক সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ এইসব কথা কৈ আজি লাভ নাই কিয়নো সেইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে মই ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে আৰু হয়তো তাৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব অকল ইয়াতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই যে এই ধৰণে ইগনোৰ কৰিব নালাগে দলীয় আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে তেওঁলোকে এখন মিটিং আহ্বান কৰি সেই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে আৰু সেইসকলক যেতিয়া মই আজি ইগনোৰ কৰিম মই মোৰ পুৰণা বন্ধুকে চিনি পাম মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া এই যিটো দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো মই বিচাৰোঁ যে দলৰ ভাল হওক যদি ক্ষতি হয় তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে কিন্তু এইটো নিবিচাৰোঁ কিন্তু সময় পাৰ হৈ গৈছে বহু ক্ষেত্ৰত চাওক সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ এইসব কথা কৈ আজি লাভ নাই কিয়নো সেইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে মই ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে আৰু হয়তো তাৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব অকল ইয়াতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই যে এই ধৰণে ইগনোৰ কৰিব নালাগে দলীয় আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে তেওঁলোকে এখন মিটিং আহ্বান কৰি সেই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে আৰু সেইসকলক যেতিয়া মই আজি ইগনোৰ কৰিম মই মোৰ পুৰণা বন্ধুকে চিনি পাম মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া এই যিটো দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো মই বিচাৰোঁ যে দলৰ ভাল হওক যদি ক্ষতি হয় তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে কিন্তু এইটো নিবিচাৰোঁ কিন্তু সময় পাৰ হৈ গৈছে বহু ক্ষেত্ৰত